এবাৰ প্ৰসংগ উত্থাপন হৈছে মৰিগাঁও ধৰমতোলৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক ডকাইতি কাণ্ড। ডকাইতি কাণ্ডৰে জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা খবৰ লাভ কৰা হৈছে। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ ডকাইতি কেইটা। ২৬ অক্টোবৰৰ নিশা ধৰমতোলত ১.৫ কোটি টকাৰ সামগ্ৰী ভৰ্তি ট্ৰাকত কৰিছিল ডকাইতি। ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল ৮টাকৈ ডকাইত। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান। সংবাদ মেলযোগে এই কথা সদৰি কৰে অপৰাধ শাখাৰ অতিৰিক্ত অধীক্ষকগৰাকীয়ে। প্ৰায় ১.৫ কোটি টকাতকৈ অধিক সামগ্ৰী তাত আছিলে। বিভিন্ন ধৰণৰ টিভি, লেপটপ, মটৰ পাৰ্টছ, মোবাইল এচেছৰিজ, বিভিন্ন ধৰণৰ সামগ্ৰী আছিলে। বজৰং লজিষ্টিক যি ট্ৰান্সপৰ্ট কোম্পানী আছিলে তেওঁলোকৰ। আৰু তাৰপিছত আমি গোটেই কেছটোত আমাৰ SP ছাৰে এটা SIT গঠন কৰি দিছিলে। আৰু সেই SITটোৱে তাৰ পিছৰ পৰা এই ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে। আৰু আমি দুদিন পিছত এই হেৰুৱা ট্ৰাকখন উদ্ধাৰ কৰিছিলোঁ। আৰু তাৰ লগে লগে আমি যিখন ট্ৰাকৰ পৰা সামগ্ৰীবিলাক এটা জেগাত নমাই থৈছিলে, মইৰাবাৰীৰ বৰথল দলৈ গাঁও, তাৰ পৰা আমি গোটেইখিনি সামগ্ৰী প্ৰায় 80% সামগ্ৰী আমি উদ্ধাৰ কৰিছিলোঁ। আৰু লগতে আমি দুজন একিউজডক এৰেষ্ট কৰিছিলোঁ, তফাজুল হুছেইন আৰু মন্নাছ আলী। আৰু তাৰপিছত আমি গোটেইখিনি এনালাইচিছ কৰি পেলাই আমাৰ টীমে বিভিন্ন ভাগত বিভক্ত হৈ যোৱা প্ৰায় এমাহ ধৰি অসমৰ বিভিন্ন জেগাত, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমি অভিযান চলাইছিলোঁ। এই যিকেইটা